নমস্কাৰ মই কস্তুৰী বৰা মই আপোনালোকক কুহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ লগত এটা খুব ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ এজ এ মেৰেজ এজ এ কাপল থেৰাপিষ্ট আৰু ৰিলেশ্যনশ্বিপ থেৰাপিষ্ট হিচাপে আমাৰ প্ৰত্যেকজন ব্যক্তিৰে ৰিলেশ্যনশ্বিপত কিছুমান ইণ্ডিভিজুৱেল এক্সপেক্টেশনছ থাকে সেইটো এটা বেলেগ কথা কিন্তু তাৰ লগতে আৰু এটা ডাঙৰ মিথছ আৰু আজিৰ সময়ত ক'বলৈ গ'লে সেইটো হাই লেভেল অফ এক্সপেক্টেশনছ আৰু ফেণ্টাসাইজ এটা মানে কাম বা এটা এনেকুৱা ফেণ্টাসাইজ এক্টৰ নিচিনা হৈ গৈছে যিটোৰ ওপৰত আমাৰ বহুতবোৰ থিংকিং মানে ষ্টাক হৈ যায় এতিয়া বহুত ক্ষেত্ৰত এনেকুৱা হয় কোনো এজন ব্যক্তিয়ে আপোনাক ভাল পালে বা আপোনাৰ লগত ৰিলেশ্যন এটা থাকিব বিচাৰিলে মানে যাক আমি লাভ বুলি কওঁ তেতিয়া আমি ভাবোঁ সেই ব্যক্তিজনে হকে বিহকে আমি যি ধৰণে বিচাৰোঁ যেনেকুৱা চিন্তা কৰোঁ আমাৰ যিবোৰ পাৰ্সপেক্টিভ আছে সেই গোটেইবোৰ বস্তু মানিব নট এগ্ৰি মানি ল'ব বাট সেই মানি লোৱা প্ৰচেছটো বা তেওঁ যে মানিব বা আমি যে কাৰোবাক আমাৰ চিন্তাধাৰা আমাৰ কথাবোৰ মানিবৰ বাবে বাধ্য কৰাওঁ আমি তাকে একচুৱেলি ভাল পোৱা বুলি ভাবি লওঁ বা লাভ বুলি ভাবি লওঁ কিন্তু একচুৱেলি সেইটো না লাভ হয় না সেইটো আপোনাৰ কাৰোবাৰ প্ৰতি ট্ৰু সেন্স অফ ৰেসপেক্ট হয় না সেইটো আপোনালোকৰ কাৰোবাৰ প্ৰতি থকা সঁচা মানে এম্পেথি হয় আসলতে এইটো বহুত ক্ষেত্ৰত ক্লেশৰহে কাম কৰে বা ক্লেশৰহে কাৰণ হয় কোনো এজন ব্যক্তিয়ে আপোনাক ভাল পালে এটো কেতিয়াও নুবুজায় যে তেওঁ আপোনাৰ প্ৰত্যেকটো পইণ্ট অফ ভিউ প্ৰত্যেকটো কথাতে তেওঁ এগ্ৰি কৰি ল'ব আৰু ডিসএগ্ৰি কৰা মানে এটো নুবুজায় যে তেওঁ আপোনাক ভাল নাপায় বা তেওঁ আপোনাৰ লগত থাকিব নিবিচাৰে বা আপোনাৰ লগত এটা গুড উইল লৈ এটা ৰিলেশ্যন মেইনটেইন কৰিব নিবিচাৰে সো মই এটোৱে ক'ব বিচাৰোঁ যে ভাল পোৱা আৰু মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আৰু কিবা এটা কথাৰ প্ৰতি এগ্ৰি বা ডিসএগ্ৰিমেণ্ট হোৱাটো একেবাৰে সুকীয়া বিষয়বস্তু তাক যদি আপুনি মেচিং কৰিবলৈ চায় বা তাক ফিক্স কৰিবলৈ বিচাৰে তেতিয়া কিন্তু কেতিয়াও আপোনালোকৰ ৰিলেশ্যন বা যাৰেই নহওক ৰিলেশ্যন ভাল হৈ নাথাকে বা সেই ৰিলেশ্যনত মেচিউৰিটি আৰু গ্ৰোথ নাহে থ্যাংক ইউ সো ভেৰি মাচ